এতিয়া আমাৰ বৰপেটাৰ মাজেৰে দৌৰাত্মক ডাম্পাৰৰ মানে উৎপাদৰ কাৰণে আচলতে আমাৰ বৰপেটাৰ লগতে যি দাঁতিকাষৰীয়া অঞ্চল আছে আমাৰ আচলতে যি সাধাৰণ ৰাইজ তেওঁলোকে এতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। এতিয়া আমাৰ যিসকল বৰপেটাৰ মাজেৰে ডাম্পাৰ আহিছে তেওঁলোকৰ আচলতে প্ৰায় সংখ্যকৰ তেওঁলোকৰ চালান নাথাকে অথবা তেওঁলোকৰ যি আচলতে চালান থাকে 10 CM চালান থাকে, CMৰ চালান থাকে, পাৰ্মিশ্যন থাকে, কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে আচলতে 24 CM 25 CMৰ লগিন আচলতে যি শিল হওক বালি হওক তেওঁলোকে সৰবৰাহ কৰি আছে। গতিকে আমি এই সময়ত যিসকল দায়িত্বত আছে বিভাগীয় যিসকল দায়িত্ব আছে ৰেঞ্জাৰ হওক বিট অফিচাৰ হওক তাৰ লগত যিসকল দ্বিতীয় যি আচল বিভাগ আছে পৰিবহণ বিভাগ সকলো বিভাগে আচলতে শুই আছে বুলি আমি অনুভৱ হৈছে। গতিকে আমি কাঠৰ কণ্ঠে চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এইবোৰ আচলতে বন্ধ কৰিব লাগে। কাৰণ আমি যোৱা পৰহি 3 দিন 4 দিনৰ পৰা আমি দেখি আছোঁ ৰাইজৰ সহযোগত আমি এই অঞ্চলত আমি আচলতে নিজে আমি থিয় হৈ আমি চাই আছোঁ গোটেই বিষয়টো। পৰিবহণ বিভাগক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে এই গোটেই বিভাগটো তদন্ত কৰক বা চোৱা চিতা কৰক। তাৰ লগতে যি আচল ফৰেষ্ট বিভাগ আছিল ফৰেষ্ট বিভাগকো আমি বিষয়াক আমি অনুৰোধ জনাইছোঁ আপোনালোকে আহক, আহি পেলাই এই বিষয়টো চাওক আপোনালোকে যে কেনেধৰণে আচলতে যি নিৰ্দিষ্ট নীতি নিয়ম চৰকাৰে বান্ধি দিয়া হৈছে যে 10 CM আছে তাৰ ওপৰঞ্চি যি মাল আনি আছে সেই বিষয়ে আমি আচলতে তেওঁলোকক তদন্ত কৰিব দিছিলোঁ বা চোৱা চিতা কৰিব দিছিলোঁ। কিন্তু কৰাৰ ফলত আমি তেওঁলোকৰ লগত নিজে আমি থিয় হৈ আছিলোঁ, কিন্তু তেওঁলোকে গম পোৱা গৈছে যে 10 CMৰ জেগাত 24 CM 25 CM এনেকৈ আচলতে মাল আনি আছে। গতিকে এই ক্ষেত্ৰত যিসকল আছিল ড্ৰাইভাৰ আছিল ড্ৰাইভাৰক আমি আচলতে সোধপোছ কৰিছে বন বিষয়াই বা দ্বিতীয় সকলৰ বিভাগত যি আছে পৰিবহণ বিভাগত তেওঁলোকে সোধপোছ কৰাত তেওঁলোকে এটা কথা কৈছে যে আমি আচলতে য'ত যেনেকৈ পইচা দিব লগা আছে গতিকে আমি সেই পইচাটো আচলতে দি আছোঁ, গতিকে আমালোক কিহৰ বাবে গাড়ী ধৰিছে। গতিকে এই কথাটোত আমি একদম মানে স্পষ্ট ভাষাত আমি ছাত্ৰসন্থাই আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। কাৰণ এটা বিভাগ বন বিভাগ বোলা এটা বিভাগ এটা আছে, সেই বিভাগটো অকৰ্মণ্য বিভাগটো থকা অৱস্থাত কি কাৰণত আচলতে এনেকৈ বৰপেটা চহৰৰ মাজেৰে এনেকৈ অভাৰলোড মাল মানে যাব পাৰে। গতিকে আমি অতি শীঘ্ৰে যিজন আমাৰ মুখ্যমন্ত্ৰী আছে মুখ্যমন্ত্ৰীক আমি হস্তক্ষেপ বিচাৰিছোঁ যাতে কোনো কাৰণত কাকো মেনেজ কৰি যাতে কোনো ধৰণৰ যাতে অভাৰলোড মাল আৰু চালান নোহোৱাকৈ যাতে মাল যাব নোৱাৰে তাৰ কাৰণে তীব্ৰভাৱে আমি অনুৰোধ জনাইছোঁ, কাঠৰ কণ্ঠে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। আৰু অতি শীঘ্ৰে আমি অহাকালি মানে আমি ডিচিৰ জৰিয়তে আয়ুক্ত মহোদয়ৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰদান কৰিম আমি বন বিষয়ালৈ। গতিকে আমি ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে আচলতে গোটেই বিষয়টো তদন্ত কৰি কোনো কাৰণত যাতে বৰপেটাৰ মাজেৰে এনেধৰণে চালান নোহোৱাকৈ আৰু কোনো কাৰণত যাতে অভাৰলোড যাতে মাল তেওঁলোকে সৰবৰাহ নকৰে। আপোনালোকে দেখিছে বিভিন্ন সংবাদ মাধ্যমত বিভিন্ন দল সংগঠনে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা প্ৰত্যক্ষ কৰিছোঁ যে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত যি শিল বালি অভাৰলোডিঙত লৈ আহি আছে আৰু অভাৰলোডিঙৰ ক্ষেত্ৰত একাংশ নামনি অসমৰ বিভিন্ন জিলাই শিল বালাবোৰ লৈ গৈ আছে। চৰকাৰী নিয়ম অনুসৰি 10 CMকৈ প্ৰত্যেকটো গাড়ীত এখনকৈ ডাম্পাৰত 10 CMকৈ ল'ব পাৰে, শিলে হওক বা বালায়ে হওক। ইতিমধ্যে দেখা গৈছে যে 10 CM নহয় 10 CMতকৈ ওপৰত মানে ডাবুল 20 CM 22 CMকৈ তেওঁলোকে শিল বালা লৈ গৈ অবৈধভাৱে কৰ ফাঁকি দি চৰকাৰৰ যি ৰাজপথত অভাৰলোডিঙেৰে গাড়ীবোৰ বিভিন্ন নামনি অসমৰ বিভিন্ন জিলাই তেওঁলোকে শিল বালিবোৰ লৈ গৈ আছে। ইতিমধ্যে দেখা গৈছে যে এই শিল বালিৰ যি চিণ্ডিকেট ইতিমধ্যে 2 দাস নামৰ ব্যক্তি গুৱাহাটীৰ পৰা সম্পূৰ্ণ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ হৈ আছে বুলি আমি ইতিমধ্যে উমান পাইছোঁ। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ আমি দাবী কৰিছোঁ। লগতে বৰপেটা জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগৰ যি বিষয়া MBI যি বিষয়া সেই বিষয়াগৰাকীয়ে তেওঁলোকে তদন্ত কৰিব লাগে যে আচলতে তেওঁলোকক আমাৰ সন্দেহ হৈছে যে বৰপেটা জিলা প্ৰশাসন বা বৰপেটা জিলা পৰিবহণ বিভাগক তেওঁলোকে হয়তো ধনৰ বিনিময়ত তেওঁলোকে এনেকুৱা ধৰণৰ নীতি নিয়ম উলংঘা কৰিছে। আপোনালোকে জানে যে সাধাৰণ নাগৰিক এজনে হেলমেট নাথাকিলে তেওঁ কিন্তু 2000 টকা ফাইন কাটিবলগীয়া হয় বা ছিট বেল্ট নিপিন্ধিলে 2000 টকা ফাইন কাটিবলগীয়া হয়। এনেকুৱা ধৰণৰ কিন্তু নিয়ম নীতি প্ৰত্যেকটো দিনত আপুনি বৰপেটা চহৰৰ বিভিন্ন উলিয়াই পাব। ঠিক সেই সময়তে ৰাতি যি ধৰণে বৰপেটা ডাম্পাৰ চলে আপুনি যদি নতুন বাছ ষ্টেণ্ডখনত যদি আপুনি প্ৰত্যক্ষ কৰে ৰাতি 9টাৰ পিছত যদি আপুনি প্ৰত্যক্ষ কৰে তাত চাব যে ডাম্পাৰ আপোনাৰ তাত শাৰী পাতি থিয় হৈ আছে। গতিকে আমি অতি শীঘ্ৰে দাবী জনাইছোঁ বৰপেটা জিলা পৰিবহণ বিভাগলৈ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ যে আপোনাৰ এই চিণ্ডিকেট বন্ধ কৰক আৰু শিল বালাৰ যি চিণ্ডিকেটৰ সৈতে যিসকল লোক জড়িত আছে তেওঁলোকৰ তথ্য ফাদিল কৰি তেওঁলোকৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক। এই দুই দাস বিষয়া তেওঁলোকৰ পৰিবহণ বিভাগৰ মানুহ নিশ্চিতভাৱে আমি এই ক্ষেত্ৰত সম্পূৰ্ণভাৱে অৱগত নহয়। আমি 2 দিনৰ ভিতৰত গোটেই কথাখিনি নিশ্চয় ওলাই পৰিব। গতিকে আমি নিশ্চিতভাৱে ক'ব পাৰিম যে 2 দাস বিষয়ে তেওঁলোকে কি শিল বালাৰ চিণ্ডিকেট লৈ কেনেকুৱা ধৰণৰ জড়িত হৈ আছে আমি নিশ্চিতভাৱে ক'ব পাৰিম।